কটন কলেজক কোন চনত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2015 চনত, অপশ্যন বি দিয়া আছে 2017 চনত, অপশ্যন চি দিয়া আছে 2020 চনত, অপশ্যন ডি দিয়া আছে 2021 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2017 চনত। কটন কলেজক 2017 চনত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। অসমৰ কোন ঠাইত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে ডিব্ৰুগড়, অপশ্যন চি দিয়া আছে ৰঙিয়া, অপশ্যন ডি দিয়া আছে লখিমপুৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড়ত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ অৱস্থিত। মুৰাৰীচাঁদ কলেজ কোন চনত স্থাপন কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1870 চনত, অপশ্যন বি দিয়া আছে 1880 চনত, অপশ্যন চি দিয়া আছে 1892 চনত, অপশ্যন ডি দিয়া আছে 1901 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1892 চনত। মুৰাৰীচাঁদ কলেজ 1892 চনত স্থাপন কৰা হৈছিল। অসমৰ কোন ঠাইত আৰবী ভাষা প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰঙিয়া, অপশ্যন বি দিয়া আছে মৰাণ, অপশ্যন চি দিয়া আছে শদিয়া, অপশ্যন ডি দিয়া আছে ধুবুৰী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰঙিয়া। ৰঙিয়াত আৰবী ভাষা প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত। অসমৰ কোনখন জিলাত প্ৰতি হেক্টৰ মাটিত চাহ উৎপাদনৰ পৰিমাণ সৰ্বাধিক? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে গোলাঘাট, অপশ্যন ডি দিয়া আছে ডিব্ৰুগড়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড় জিলাত প্ৰতি হেক্টৰ মাটিত চাহৰ উৎপাদনৰ পৰিমাণ সৰ্বাধিক। অসমৰ কোন ঠাইত আঞ্চলিক বিজ্ঞান কেন্দ্ৰ অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে নগাঁও, অপশ্যন চি দিয়া আছে বৰপেটা, অপশ্যন ডি দিয়া আছে শদিয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। অসমৰ গুৱাহাটীত আঞ্চলিক বিজ্ঞান কেন্দ্ৰ অৱস্থিত। ঘূৰণীয়া মেজমেলত উপস্থিত থকা একমাত্ৰ অসমীয়া প্ৰতিনিধিগৰাকীৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নৱকান্ত বৰুৱা, অপশ্যন বি দিয়া আছে ভোগেশ্বৰ বৰুৱা, অপশ্যন চি দিয়া আছে দেৱকান্ত বৰুৱা, অপশ্যন ডি দিয়া আছে চন্দ্ৰধৰ বৰুৱা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। ঘূৰণীয়া মেজমেলত উপস্থিত থকা একমাত্ৰ অসমীয়া প্ৰতিনিধিগৰাকী হৈছে চন্দ্ৰধৰ বৰুৱা। আতচবাজী শিল্পকেন্দ্ৰ অসমৰ কোন ঠাইত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মৰিগাঁও, অপশ্যন বি দিয়া আছে নগাঁও, অপশ্যন চি দিয়া আছে বৰপেটা, অপশ্যন ডি দিয়া আছে নলবাৰী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বৰপেটা। আতচবাজী শিল্পকেন্দ্ৰ অসমৰ বৰপেটাত অৱস্থিত। ডাক টিকেটত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন বি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি দিয়া আছে ভূপেন হাজৰিকা, অপশ্যন ডি দিয়া আছে জুবিন গাৰ্গ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা।
ডাক টিকেটত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে নগাঁও, অপশ্যন চি দিয়া আছে বৰপেটা, অপশ্যন ডি দিয়া আছে শদিয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। নৱগ্ৰহ মন্দিৰ গুৱাহাটীত অৱস্থিত। জল গৱেষণা আৰু ব্যৱস্থাপনা সংস্থা অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে গোৱালপাৰা, অপশ্যন চি দিয়া আছে তিনিচুকীয়া, অপশ্যন ডি দিয়া আছে ডিব্ৰুগড়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। জল গৱেষণা আৰু ব্যৱস্থাপনা সংস্থা অসমৰ গুৱাহাটীত অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন বি দিয়া আছে মহেন্দ্ৰ হাজৰিকা, অপশ্যন চি দিয়া আছে জয়ন্ত হাজৰিকা, অপশ্যন ডি দিয়া আছে কীৰ্তিনাথ হাজৰিকা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কীৰ্তিনাথ হাজৰিকা। শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী প্ৰথমগৰাকী ব্যক্তি হৈছে কীৰ্তিনাথ হাজৰিকা। অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শুৱালকুছি, অপশ্যন বি দিয়া আছে গড়গাঁও, অপশ্যন চি দিয়া আছে মৰিগাঁও, অপশ্যন ডি দিয়া আছে বঙাইগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শুৱালকুছি। অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম হৈছে শুৱালকুছি। কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ অসমৰ কোন ঠাইত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নগাঁও, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে বৰপেটা, অপশ্যন ডি দিয়া আছে গুৱাহাটী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যোৰহাট। কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ অসমৰ যোৰহাটত অৱস্থিত। পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শ্ৰীলংকা, অপশ্যন বি দিয়া আছে গংগা, অপশ্যন চি দিয়া আছে মাজুলী, অপশ্যন ডি দিয়া আছে উমানন্দ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মাজুলী। পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম হৈছে মাজুলী। বিশ্বৰ প্ৰথমটো প'ল' ক্লাব ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চৰাইদেউ, অপশ্যন বি দিয়া আছে শদিয়া, অপশ্যন চি দিয়া আছে শিলচৰ আৰু অপশ্যন ডি দিয়া আছে ডিমাপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শিলচৰ। বিশ্বৰ প্ৰথমটো প'ল' ক্লাব শিলচৰত প্ৰতিষ্ঠা কৰা হৈছিল। ফৰেনচিক লেবৰেটৰী অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে ডিব্ৰুগড়, অপশ্যন ডি দিয়া আছে গুৱাহাটী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গুৱাহাটী। ফৰেনচিক লেবৰেটৰী অসমৰ গুৱাহাটীত অৱস্থিত। ঐতিহাসিক আঠখেলীয়া নামঘৰ অসমৰ কোন ঠাইত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে ডিব্ৰুগড়, অপশ্যন ডি দিয়া আছে তিনিচুকীয়া। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।